ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 5 নং পাঠত থকা গুৰু দক্ষিণা নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ক পাঠভিত্তিক ক্ৰিয়া। 1 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠৰ কাহিনী ভাগ নিজৰ কথাৰে কোৱা। তো তোমালোকে কি কৰিবা, এই পাঠটো বাৰে বাৰে পঢ়িবা। বাৰে বাৰে পঢ়াৰ পাছত তোমালোকৰ ভালকৈ মনত থাকি যাব। তাৰ পাছত তোমালোকে নিজৰ কথাৰে ক'ব পাৰিবা। 2 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে বহলাই কোৱা। তো তোমালোকে লিখিবা, ছবিখনত গুৰু বেদকণ্ঠই তেখেতৰ শিষ্য সত্যব্ৰতৰ পৰা জ্ঞানগৰ্ভ বাণী শুনি বৰ আনন্দিত হোৱা অংশটো প্ৰকাশ পাইছে। তেওঁ সত্যব্ৰতক ধইন দি আন ছাত্ৰবিলাকক ওলোটাই মাতি আনিবলৈ আদেশ দিয়ে। ইয়াত তোমালোকৰ পাঠটোত চাবা, ইয়াত এনে ছাত্ৰ হয়। তোমালোকৰ পাঠটোত দ্বিতীয় শতকেৰে চা দন্তীয় ত ৰ এনেকৈ লিখা আছে। তো সেইকাৰণে ইয়াৰ উত্তৰটো এনেকৈ লিখিব লগা হ'ল। ইয়াৰ প্ৰশ্নসমূহতো তেনেকৈ সুধিছে, ছাত্ৰ বাননটো এনেকৈ লিখিছে। তাৰপাছত লিখিবা, ইমান দিনে ছাত্ৰবিলাকক যি শিক্ষা দিছিল তাৰ মহলা লৈছিল। মহলা মানে পৰীক্ষা। সেই মহলাত একমাত্ৰ সত্যব্ৰতৰ বাহিৰে আন কোনো ছাত্ৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে। গুৰুৱে শিকোৱা জ্ঞান ভালদৰে আয়ত্ত কৰিব পাৰি সত্যব্ৰতেহে প্ৰকৃত গুৰুদক্ষিণা দিব পাৰিলে। 3 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শব্দৰ অৰ্থ শিকি লোৱা। ইয়াতে শব্দবোৰ দিয়া আছে আৰু ইপিনে অৰ্থবোৰ দিয়া আছে। তোমালোকে এইবোৰ পঢ়ি পেলাই ভালদৰে শিকি ল'বা। 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ভাৰতবৰ্ষৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ'ল নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয়। শটো দিয়া আছিল, লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল। ইয়াৰ উত্তৰত লিখিবা যে বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইতৰ দাঁতিত এখন বিশ্ববিদ্যালয় আছিল। গটোত সুধিছিল, বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম আছিল। ঘ প্ৰশ্নটোত দিয়া আছিল, ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল। এইটো প্ৰশ্ন সোধোতেও তোমালোকৰ এনেকৈ ছাত্ৰ বাননটো এনেকৈ লিখা আছে। তোমালোকে লিখিবা, পুৰণি ৰীতি অনুসৰি ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ গৈ খুজি মাগি আনি যি পায় সেয়া গুৰুৰ ওচৰত গুৰুদক্ষিণা হিচাপে অৰ্পণ কৰিব লাগিছিল। উঙাটোত সুধিছিল যে গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰে গ্ৰহণ কৰিব নোৱাৰিলে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, গুৰুৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে। প্ৰথম চটোত দিয়া আছিল, প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, প্ৰকৃত গুৰুদক্ষিণা সত্যব্ৰতে দিব পাৰিলে। 5 নম্বৰ অনুশীলনীটোত দিয়া আছিল যে চমু উত্তৰ দিয়া। ক গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, গুৰু বেদকণ্ঠই ছাত্ৰসকলক ওচৰলৈ মাতি আনি এই বুলি কৈছিল যে তেওঁ বুঢ়া হৈ আহিছে আৰু তেওঁৰ উপাৰ্জনো কমি আহিছে। সেয়েহে ছাত্ৰসকলে তেওঁলোকক প্ৰদান কৰা শিক্ষাৰ বিনিময়ত গুৰুক তেওঁলোকে গুৰুদক্ষিণা হিচাপে ধন সোণ গোটাই আনি দিব লাগে। শটো দিয়া আছিল, ছাত্ৰসকলক
গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা গুৰু বেদকণ্ঠই ধনী মানুহক ডকা হকা দি ধন গোটাই আনিবলৈ ছাত্ৰসকলক পৰামৰ্শ দিছিল। গটো দিয়া আছিল গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰিলি পাৰি ধনী লোকৰ পৰা ধন কাঢ়ি অনাৰ উদ্দেশ্যে ওলাই গৈছিল। ঘৰটো দিয়া আছিল গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা গুৰুৰ অনুমতি পাই সত্যব্ৰতে এই বুলি ক'বলৈ ধৰিলে যে তেওঁ গুৰুৰ পৰাই জানিব পাৰিছে যে আনে নেদেখিলেও ঈশ্বৰে সকলো দেখি থাকে আৰু জানে। সেয়েহে আনে নেদেখাকৈ লোকৰ ধন সোণ চুৰি কৰি অনাটো সত্যব্ৰতৰ বাবে সম্ভৱ নহ'ব। সেয়েহে গুৰুৱে যেন ধন গোটাবলৈ অন্য সজ বাট দেখুৱাই দিয়ে। 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কোনে কাক কেতিয়া কৈছিল লিখা। ক বাচাহঁত মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো টুটি আহিছে, তহঁতক ইমান দিনে পঢ়াই শুনাই সুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰশ্নত উল্লেখ কৰা কথাষাৰ বেদকণ্ঠই তেওঁৰ ছাত্ৰসকলক কৈছিল। ছাত্ৰসকলৰ মহলা ল'বলৈ গুৰুদক্ষিণা হিচাপে ধনী লোকক ডকা হকা দি ধন আনিবলৈ পৰামৰ্শ দিয়াৰ আগতে উক্ত কথাখিনি তেওঁ কৈছিল। সটোত দিয়া আছিল আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে, এতিয়া আমি কি উপায়েৰে ধন সোণ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে উক্ত কথাষাৰ ছাত্ৰসকলে গুৰু বেদকণ্ঠক কৈছিল। বেদকণ্ঠই ছাত্ৰসকলক গুৰুদক্ষিণা হিচাপে ধন সোণ গোটাবলৈ পৰামৰ্শ দিওঁতে এই কথাখিনি তেওঁলোকে কৈছিল। গটো দিয়া আছিল আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। ইয়াৰ উত্তৰত লিখিবা উক্ত কথাষাৰ সত্যব্ৰতে গুৰু বেদকণ্ঠক কৈছিল। বেদকণ্ঠই ধনী লোকক ডকা হকা দি ধন সোণ গোটাই আনিবলৈ দিয়া পৰামৰ্শ মানিব নোৱাৰি সত্যব্ৰতে এনেকৈ কৈছিল। 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে সাধুটো নিজৰ কথাৰে চমুকৈ লিখা। তো মই ইয়াতে সাধুটো চমুকৈ লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ কথাখিনিৰ মূল ভাৱ লিখা। সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোকে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্য তেওঁ শিৱ তেওঁ পৰম সুন্দৰ। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কথাখিনিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে ভগৱান সকলোতে থাকে, তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই, তেওঁৱে হৈছে সৰ্বশক্তিমান। এই বিশ্বব্ৰহ্মাণ্ডত তেওঁতকৈ শক্তিশালী আৰু কোনো নাই, তেওঁ সকলোকে চিনি পায় বা জানে, তেওঁৱেই সত্য আৰু তেওঁৱেই সুন্দৰ। 9 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত এটা উদাহৰণ দিছিল যেনে খুজি মাগি। তাৰপিছত তোমালোকে লিখিব পাৰা, এইবোৰ পাঠত দিয়া আছিলে, মই বিচাৰি উলিয়াই লিখিছোঁ। চৈত ফুৰি, ধন সোণ, ডকা হকা, আমন জীমন, ভাল বেয়া। 10 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। ইয়াত ধনী, দক্ষিণা, উজু, টুটি যোৱা, ডাঙৰ এনেদৰে দিয়া আছিল। এইপিনে মই সমাৰ্থক শব্দবোৰ লিখি দিছোঁ। যেনে ধনী চহকী, ধনী বুলি ক'লে আমি একে বুজোঁ, আৰু চহকী, চহকী মানেও ধনীয়ে। দক্ষিণা দান, উজু মানে সহজ, টুটি যোৱা মানে কমি যোৱা, ডাঙৰ মানে বৃহৎ। তো তোমালোকে এনেদৰে ভিডিঅ'টো ৰখাই লিখি ল'বা। 11 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াত শব্দবোৰ দি দিছে আনন্দ, ধনী, গুৰু,
উজু প্ৰাচীন, বিপৰীত মানে ওলোটা। ইয়াত মই উত্তৰ লিখিয়ে দিছোঁ। আনন্দ মানে নিৰানন্দ, ধনী, দুখীয়া, গুৰু, শিষ্য, উজু মানে সহজ, মানে কঠিন, প্ৰাচীন, নবীন, তেনেদৰে তোমালোকে লিখি ল'বা। 12 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ কৰা। ইয়াত এটা উদাহৰণ দি দিছে, বিশেষণ আৰু বিশেষ্য, প্ৰখ্যাত বিশ্ববিদ্যালয়। ইয়াত বিশেষ্যবোৰ দিয়া আছিল, যেনে পণ্ডিত, মানুহ, হাতী, গ্ৰন্থ, মহিলা, আম, মাত, তেনেদৰে মই ইয়াতে বিশেষণবোৰ লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা এইবোৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।